নমস্কাৰ বন্ধু বান্ধৱীসকল, যিবোৰ ষ্টুডেণ্টছে 2020 চনত মেট্ৰিক পৰীক্ষা দিছিলে তেওঁলোকৰ যিবিলাক মেট্ৰিক পৰীক্ষাৰ বহি এনচাৰ শ্বীটবিলাক চোৱা কমপ্লিট হৈছে আৰু এইটো প্ৰতিদিন টাইমত 9 ঘণ্টা আগত এইটো আজি এপ্ৰিল 27ত এই খবৰটো দিয়া হৈছিলে। ইয়াতে দিছে কি দিছে চাওক, ইভ্যালুৱেশ্যন অফ এনচাৰ স্ক্ৰিপ্টছ অফ HSLC কমপ্লিটেড সেৱাৰ তৰফৰ পৰা এইটো জনাই দিয়া হৈছে যে মেট্ৰিক পৰীক্ষাৰ যি বহি চোৱা কাম সেই যিবিলাক এনচাৰ শ্বীট আছিলে গোটেইখিনি চোৱা শেষ হৈছে। এতিয়া ইয়াৰ ৰিজাল্টটো কেতিয়ালৈকে দিব ইয়াতে দিছে চাওক, দ্য বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম সেৱা ইজ প্ৰিপেয়াৰিং ফৰ দ্য ডিক্লেৰেশ্যন অফ HSLC ৰিজাল্টছ এমিড লকডাউন। দ্য এনচাৰ স্ক্ৰিপ্টছ হেভ বিন ব্ৰড টু সেৱা হেডকোৱাৰ্টাৰ ইন গুৱাহাটী ফ্ৰম ডিফাৰেণ্ট ডিষ্ট্ৰিক্টছ। লকডাউনৰ মাজতো সেৱাই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ কাৰণে চেষ্টা চলাই আছে আৰু বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা গুৱাহাটীলৈ এইবোৰ পেপাৰ এনচাৰ শ্বীটবোৰ আনি থকা হৈছে। অন মানডে এনচাৰ স্ক্ৰিপ্টছ ফ্ৰম মাৰ্ঘাৰিটা, তিনচুকীয়া এণ্ড হাইলাকান্দি হেভ বিন ব্ৰড টু দ্য সেৱা অফিচ বাই 2 ASTC বাছ এণ্ড উইঞ্জাৰ। আজি অৰ্থাৎ সোমবাৰে এনচাৰ স্ক্ৰিপ্টকেইটা মাৰ্ঘাৰিটা, তিনচুকীয়া আৰু হাইলাকান্দিৰ পৰা গুৱাহাটীত অৰ্থাৎ সেৱা হেডকোৱাৰ্টাৰলৈ আজি অনা হৈছে। এতিয়া চাওক ইয়াতে কি দিছে, স্পিকিং টু প্ৰতিদিন টাইম সেৱা চেয়াৰমেন ছেইড ডেট দে আৰ অল ছেট টু ডিক্লেয়াৰ দ্য ৰিজাল্ট অফ HSLC। সেৱাৰ যিজন চেয়াৰমেন আছে তেখেতে প্ৰতিদিন টাইমক কৈছে যে তেওঁলোকে সেই ৰিজাল্টটো ডিক্লেয়াৰ কৰাত অল ছেট, তেওঁলোকৰ সম্পূৰ্ণ প্ৰচেছটো কমপ্লিট হৈছে। তেওঁ কৈছে যে উই আৰ ট্ৰাইং টু ডিক্লেয়াৰ দ্য ৰিজাল্টছ এজ সুন এজ দ্য লকডাউন উইল বি উইথড্ৰন। তেওঁ কৈছে লকডাউন যেতিয়া উইথড্ৰ কৰা হ'ব, শেষ হ'ব, তেতিয়াই তেওঁলোকে ৰিজাল্টটো ঘোষণা কৰা হ'ব। ইভ্যালুৱেশ্যন অফ এনচাৰ স্ক্ৰিপ্টছ হেভ বিন কমপ্লিটেড এণ্ড ইট হেজ বিন ব্ৰড টু দ্য বৰ্ড অফিচ ইন এ ফেজড মেনাৰ। ইয়াৰ যিটো বহি চোৱা কাম সেইটো কমপ্লিট হৈছে আৰু সেই বহিবোৰ একদম একফালৰ পৰা মানে সজাই পৰাই তেওঁলোকৰ অফিচলৈ লৈ যোৱা হৈছে। উই আৰ ব্ৰিংগিং দ্য এনচাৰ স্ক্ৰিপ্টছ ফ্ৰম ডিফাৰেণ্ট ডিষ্ট্ৰিক্টছ ছ' ডেট উই কুড কমপ্লিট দ্য আদাৰ ৱৰ্কছ এজ ৱেল। তেখেতে কৈছে বিভিন্ন জিলাৰ পৰা এই পেপাৰবোৰ আমি আমাৰ হেডকোৱাৰ্টাৰলৈ আনি আছোঁ যাতে আৰু বিভিন্ন কামবোৰ মাৰ্কশ্বিট বনোৱা বা সিহঁতৰ যিটো ৰিজাল্ট বনোৱাৰ সম্পূৰ্ণ প্ৰচেছটো আৰু ভালকৈ সম্পূৰ্ণ কৰিব পাৰে। The paperworks are almost done, but there is some online work which is yet to be completed, the chairman said. আৰু চেয়াৰমেনজনে কৈছিলে যে যিবিলাক পেপাৰ ৱৰ্ক আছিলে তেওঁলোকৰ যিটো মাৰ্কশ্বিট বনোৱা বা যিখিনি পেপাৰ ৱৰ্ক আছে চাৰ্টিফিকেটখিনি বনোৱা গোটেইখিনি কমপ্লিট, বাট অনলাইন যিখিনি কাম আছে সেইখিনি অলপ বাকী আছে। He further stated that the board is trying to declare the results on time, but it depends on the lockdown. তেখেতে কৈছে, চেয়াৰমেনজনে কৈছে যে বৰ্ডে কি কৰি আছে ৰিজাল্টটো যিকোনো সময়ত দিব পাৰে, বাট লকডাউনৰ ওপৰতে সেয়া নিৰ্ভৰ কৰিব। যদি লকডাউন খোলে তেতিয়াহ'লে আমাক ৰিজাল্টটো দিব অতি সোনকালে। তেওঁ কৈছে হি অলছ' ছেইড ডেট ইট ডিপেণ্ডছ অন দ্য লকডাউন প্ৰচেছ ৱেদাৰ ইট উইল বি ডিক্লেয়াৰ্ড অন মে অৰ জুন। তেখেতে কৈছে এই লকডাউনটো যদি মে' মাহত শেষ হয় তেতিয়াহ'লে মে'ত দিব আৰু যদি জুনত শেষ হয় তেতিয়াহ'লে জুনত দিব। এইটো ৰিজাল্ট দিয়াৰ সম্পূৰ্ণ প্ৰচেছটো এতিয়া নিৰ্ভৰ কৰি আছে লকডাউনৰ ওপৰত। গতিকে লকডাউন যদি আমাৰ বঢ়াই দিয়ে তেতিয়াহ'লে আমাক ৰিজাল্টটো দিয়া জুনত যাব, আৰু যদি লকডাউনটো আমাক বঢ়াই নিদিয়ে এই মাহত যদি আমাক লকডাউনটো মানে শেষ হয় মে' মাহৰ 20 তাৰিখ আগত মানে যদি লকডাউন শেষ হয়, ইয়াত আমি গমেই পাইছোঁ 3 তাৰিখত লকডাউন শেষ নহয়, 16 তাৰিখলৈকে লকডাউন বঢ়োৱাৰ সম্ভাৱনা আছে। গতিকে 16 তাৰিখত যদি আমাৰ লকডাউনটো শেষ হয় তাৰপিছত চাওক 20 তাৰিখ বা 25 তাৰিখলৈকে আমি ৰিজাল্টটো পোৱাৰ সম্ভাৱনা আছে, আৰু তাৰপিছতো যদি লকডাউনটো বঢ়াই দিয়ে তেতিয়াহ'লে এই ৰিজাল্টটো আমি গৈ পাম জুন মাহতহে। গতিকে এইটো আছিল লাইভ প্ৰুফ। প্ৰতিদিন টাইমত এই খবৰটো আজি দিয়া হৈছিলে 9 ঘণ্টামান আগত। আজিৰ দিনত আজি 27 এপ্ৰিল 2020 অৰ্থাৎ সোমবাৰ আজি এইটো নিউজ দিয়া হৈছিলে। কোনো ফেক নিউজ নহয়, একদম 100% এইটো মানে সঁচা নিউজেই হয়। প্ৰতিদিন টাইমৰ ৱেবছাইটত মই পাইছোঁ এইটো খবৰটো, গতিকে বিশ্বাস কৰক এইটো খবৰ। আৰু চাওক আপোনালোকৰ ৰিজাল্টটো এতিয়া দিব, আৰু পেপাৰখিনি যে চোৱা হৈছে ইমান ষ্ট্ৰিক্ট এইবাৰ চোৱা হোৱা নাই, মানে বেলেগ বাৰৰ নিচিনা ইমান ষ্ট্ৰিক্ট এইবাৰ দিয়া হোৱা নাই। গতিকে ইমান চিন্তা কৰিব নালাগে, ৰিজাল্টটো দিলে আপুনি পাই যাব। ইয়াৰ খবৰটো মই এটা এটাকৈ জনাই থাকিম। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।